এইখিনিতে বন্ধুসকল অসমবাসীলৈ এটা ভাল খবৰ আহিছে বন্ধুসকল। ভাৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ এখন আঁচনি মুকলি কৰিছে বন্ধুসকল। আপোনালোকে যদি এই আঁচনিখন আপোনালোকে এপ্লাই কৰে তো বন্ধুসকল আপোনালোকে এই আঁচনিখনৰ পৰা 50,000 পৰ্যন্ত আপোনালোকে টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এই আঁচনিখন আপোনাৰ নামটো হৈছে PM ফসল বীমা যোজনা। তো বন্ধুসকল আপোনালোকে এই আঁচনিখন আপোনালোক বৰ্তমান অনলাইন এপ্লাই আপোনালোকে চলি আছে। তো বন্ধুসকল আপোনালোকে দেৰি নকৰিব। তো আপোনালোকে অনলাইন এপ্লাই কৰাৰ আগত আপোনালোকে কিছুমান কথা আপোনালোকে জানি লোৱাটো ভাল হ'ব। আপোনালোকৰ কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, কি আপোনালোকৰ নথিপত্ৰ লাগিব। তো বন্ধুসকল আপোনালোকে ইয়াৰ পৰা টকাটো কেনেধৰণে আপোনালোকে লাভ কৰিব, কেতিয়া লাভ কৰিব, তো সবিশেষ আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোক জনাই আছোঁ আপুনি এই আঁচনিখনৰ পৰা আপোনালোকে সেই টকাটো কেনেধৰণে লাভ কৰিব, তো আপোনালোক কোনখিনি মানুহক আপোনালোক এই টকাটো দিয়া হ'ব, আৰু বন্ধুসকল আপোনালোকে এই আঁচনিখন আপোনালোকে ক'ৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব, তো ইয়াত আপোনালোকৰ ডকুমেণ্টছ কি আপোনালোকৰ প্ৰয়োজন হ'ব, তো সবিশেষ বন্ধুসকল আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। তো বন্ধুসকল ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰি আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকে দেখুৱাই আছোঁ এই আঁচনিৰ পৰা আপোনালোকে কেনেধৰণে আপোনালোকে সেই টকাটো লাভ কৰিব, তো কেনেধৰণে আপোনালোকে কোনটো ৱেবছাইটত আপোনালোকে এই আঁচনিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো প্ৰথমে বন্ধুসকল আপোনালোকে এইটো লিংক আপোনালোকে অ'পেন কৰিব লাগিব। মই তলত ডিছক্ৰিপশ্যনত মই লিংকটো দিয়া আছে। তো বন্ধুসকল আপোনালোকে অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত প্ৰথম আপোনালোকে দেখিবলৈ পাইছে PM ফসল বীমা যোজনা অনলাইন এপ্লাই 2024 50,000 টকাকৈ সকলো কৃষকে আপোনালোকে লাভ কৰিব। তো ইয়াত আপোনালোকে দেখিছে, তাৰ পৰা আপোনালোকে ইয়াত বৈশিষ্ট্যসমূহ আপোনালোকে চাব। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা PMFBY অভিয়াস। তো তাৰ পৰা আপোনালোকে দেখিছে তলত 2016 চনৰ আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা PMFBY লক্ষ্য হৈছে ভাৰতৰ কৃষকসকলক সৰ্বাংগীন শস্য বীমা প্ৰদান কৰা। ই তেওঁলোকক বিভিন্ন বিপদৰ পৰা ৰক্ষা কৰিবলৈ বিচাৰে আৰু প্ৰাকৃতিক দুৰ্যোগ, কীট পতংগ, ৰোগ বাবে শস্য বিকল হ'লে আৰ্থিক সহায় সঞ্চিত কৰে। তো বন্ধুসকল আপোনালোকে জানিব পাৰিলে এই যোজনাটো হৈছে আপোনালোকে যদি প্ৰাকৃতিক দুৰ্যোগ হয় বা কীট পতংগৰ ৰোগ বা শস্য বিকল হ'লে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে এই যোজনাটোৰ পৰা আপোনালোকে সেই চৰকাৰৰ ফালৰ পৰা আপোনালোকে সাহায্য আপোনালোকে লাভ কৰিব। 50,000 পৰ্যন্ত আপোনালোকে টকা আপোনালোকে চৰকাৰে আপোনালোকক প্ৰদান কৰিব। তো এতিয়া বন্ধুসকল ইয়াৰ বৈশিষ্ট্যসমূহ মই জনাই দিছোঁ, ইয়াত অলপ আপোনালোকক দেখুৱাই দিছোঁ। তো PMFBY মূল বৈশিষ্ট্যসমূহ। তো ইয়াত প্ৰথম আপোনাৰ 1 নম্বৰ দেখিছে কভাৰেজ। আঁচনিখনে খাদ্য শস্য, বাজৰা আৰু দালি, তৈলবীজ আৰু বাৰ্ষিক বাণিজ্যিক উৎপাদন শস্য সামৰি লয়। তো আপোনালোকে জানিব পাৰিছে। তাৰ পৰা আপোনালোকে দেখিছে বিপদ। ইয়াৰ প্ৰাকৃতিক দুৰ্যোগ, কীট পতংগ, ৰোগ আৰু বিৰূপ বতৰ পৰিস্থিতিৰ বিৰুদ্ধে কভাৰেজ অন্তৰ্ভুক্ত কৰা হৈছে। তো বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ আপোনালোকৰ যদি দুৰ্যোগ আহে, আপোনাৰ বিপদ হয় বা আপোনালোকৰ প্ৰাকৃতিক দুৰ্যোগ, আপোনাৰ কীট পতংগ, ৰোগ, তো এইখিনি হ'লে আপোনালোকৰ সেই আপোনালোকৰ ফসল বীমা যোজনা আপোনালোকে এপ্লাই কৰিব পাৰিব, আপোনালোকে সেই টকাটো আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল আপুনি ইয়াত দেখিছে ৰাখি বীমা 2 নম্বৰ দেখিছে। বীমা আৰু ধনৰাশি শস্য বীমা ৰাজ্যিক পৰ্যায়ৰ সমন্বয় সমিতি SLCCCI দ্বাৰা নিৰ্ধাৰিত বিত্তীয় পৰিসৰৰ ওপৰত ভিত্তি কৰি কৰা হয়। তো বন্ধুসকল আপোনালোকে জানিব পাৰিলে। তো তাৰ পৰা আপোনালোকে ইয়াত দেখিছে 3 নম্বৰত প্ৰিমিয়াম ৰেট। খাৰিফ শস্য বীমা কৰাৰ ধনৰ 2%, ৰবি শস্য বীমা কৰাৰ ধন 1.5%, বাৰ্ষিক বাণিজ্যিক উদ্যান শস্য বীমা আৰু ধন 5%, বেলেঞ্চ প্ৰিমিয়াম চৰকাৰে দি কৃষকক সম্পূৰ্ণ বীমা ধন প্ৰদান কৰে। তো বন্ধুসকল আপোনালোকে জানিছে কেনেধৰণে আপোনাৰ চৰকাৰে আপোনালোকক কোনটো আপোনালোকৰ শস্যৰ ওপৰত আপোনালোকে কিমানটো শতাংশ আপোনালোকৰ ধনৰাশি দিব। তো গোটেইখিনি আপোনালোকে ইয়াত আপোনালোকৰ উল্লেখ কৰিছে। তো তাৰ পৰা আপোনালোকে ইয়াত আপোনালোকে আৰু বৈশিষ্ট্য কিছুমান আছে, আপোনালোকে ভালধৰণে পঢ়ি চাব। তো ইয়াত আপোনাৰ 4 নম্বৰত আপোনালোকে দিয়া আছে দাবী প্ৰক্ৰিয়া। তো 5 নম্বৰত আপোনালোকে দেখিছে প্ৰযুক্তি ব্যৱহাৰ। তো তাৰ পৰা এনেধৰণে বন্ধুসকল আপোনালোকে সেই আপোনালোকে ইয়াৰ বৈশিষ্ট্যসমূহ ভালধৰণে আপোনালোকে পঢ়ি চাব। তো আপোনালোকে যদি জানিব বিচাৰে, তো তাৰ পৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া দেখিছে আপোনালোকে কোনটো আপোনালোকে ৱেবছাইটৰ পৰা আপোনালোকে এই আপোনালোকে আঁচনিটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, আপোনালোকে এই আপোনালোকে যোজনাটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনালোকে দেখিছে PMFBY অফিচিয়েল ৱেবছাইটলৈ যাওক। তো আপোনাৰ অফিচিয়েল আপোনাৰ ৱেবছাইট এটা আছে, তো তালৈ যাব কৈছে। তো আপোনাৰ তলত আপোনালোকে দেখিছে এইটো অফিচিয়েল ৱেবছাইট। তো আপোনাৰ তলত এইটো ৱেবছাইটত আপোনালোকে গৈ আপোনালোকে সেই অনলাইন আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনাৰ 2 নম্বৰ দেখিছে পঞ্জীয়ন। তো ইয়াত আপোনালোকে দেখিছে ফাৰ্মাৰ কৰ্ণাৰ বা এপ্লাই অনলাইন শিতানত ক্লিক কৰক। তো যদি আপুনি নতুন ব্যৱহাৰকাৰী হয় তেন্তে প্ৰয়োজনীয় সবিশেষ যেনে নাম, মোবাইল নম্বৰ, ইমেইল ID আৰু আধাৰ নম্বৰ দি পঞ্জীয়ন কৰক। তো আপোনালোকে প্ৰথম পঞ্জীয়ন কৰি ল'ব লাগিব। তো তাৰ পৰা আপোনালোকে দেখিছে 3 নম্বৰত আপোনালোকে দেখিছে লগ ইন। তো ইয়াত দেখিছে আপোনালোক পঞ্জীয়নৰ পিছত আপোনাৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি লগ ইন কৰক। তো আপোনালোক পঞ্জীয়ন আপোনালোক কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। তো তাৰ পৰা বন্ধুসকল আপোনাৰ 4 নম্বৰ অপশ্যনত দেখিছে আবেদন প্ৰমাণপত্ৰ। তো আপোনালোকে আবেদন কৰিব সময়ত আপোনাক কি প্ৰমাণপত্ৰ লাগিব, তো ইয়াত আপোনাৰ সবিশেষ দিয়া আছে। তো
তো ইয়াত আপোনালোকে আবেদন পত্ৰ, ব্যক্তিগত তথ্য, বেংক একাউণ্ট সবিশেষ, শস্য সবিশেষ আৰু মাটি সবিশেষ আদি সবিশেষ পূৰণ কৰক। তো আপোনালোকৰ ব্যক্তিগত আপোনালোকৰ নথিপত্ৰ দিব কৈছে, তো তাৰ পৰা আপোনাৰ বেংক একাউণ্টটো দিব লাগিব, তো তাৰ পৰা আপোনাৰ শস্য বিশেষ আপোনাৰ যদি সেই কি শস্য আপোনালোকৰ লোকচান হৈছে, তো আপোনালোকৰ আৰু যোনডোখৰ মাটি আপোনালোকে সেই মাটিটো দিব লাগিব ডকুমেণ্টছটো, তো তাৰ পৰা আপোনালোকে এতিয়া সবিশেষ আপোনালোকে এইখিনি ডকুমেণ্টছ আপোনালোকে দিব লাগিব। তো তাৰ পৰা আপোনালোকে যেতিয়া ভূমি মালিকী স্বত্বৰ নথি, আধাৰ কাৰ্ড আৰু বেংক পাছবুক ধৰি প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক। তো আপোনালোকে সেই আপোনালোকৰ অনলাইন এপ্লাই কৰোঁতে আপোনাৰ লগতে আপোনালোকৰ ভূমি আপোনালোকৰ সেই আপোনালোকৰ নথিপত্ৰবোৰ ভালধৰণে আপোনালোকে দিব লাগিব। তো তাৰ পৰা আপোনালোকৰ আধাৰ কাৰ্ড দিব লাগিব, তাৰ পৰা আপোনালোকৰ বেংক পাছবুকটো দিব লাগিব। তো আপোনাৰ প্ৰয়োজনীয় যোনখিনি নেকি আপোনালোকৰ নথিপত্ৰ, তো সেই গোটেইখিনি আপোনালোকৰ ইয়াত আপোনালোকে আপলোড দিব লাগিব। তো আপোনালোকৰ অনলাইন কৰোঁতে আপোনালোকে দিব লাগিব। তো তাৰ পৰা আপোনালোকে দিছে 5 নম্বৰত আপোনালোকে দিছে বীমা কোম্পানী বাছক। তো তাৰ পৰা আপোনালোকে দিছে 6 নম্বৰত প্ৰিমিয়াম পে'মেণ্ট। তো এইখিনি আপোনালোকে ভালধৰণে পঢ়ি চাব। তো তাৰ পৰা আপোনালোকে আপোনাৰ 7 নম্বৰত আপোনালোকে দেখিছে, তো আপোনালোকে আবেদন যেতিয়া জমা দিব, তো আপোনালোক কৈছে যে পূৰণ কৰা সবিশেষ পৰ্যালোচনা কৰি আবেদন পত্ৰ জমা দিব। তো বন্ধুসকল আপোনালোকে গোটেইখিনি আপোনালোকে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰাৰ পিছত ভালধৰণে আপোনালোকে এবাৰ চেক কৰিব কৈছে, তো আপোনালোক ক'ৰবাত ভুল হৈছে নেকি। তাৰ পৰা বন্ধুসকল আপুনি ইয়াত জমা দিব কৈছে। তো তাৰ পৰা বন্ধুসকল আপুনি ইয়াত দেখিছে এটা প্ৰিণ্ট আউট লওক বা ভৱিষ্যতৰ উল্লেখ বাবে স্বীকৃতি ৰচিদ সংৰক্ষণ কৰক। তো বন্ধুসকল আপোনালোকে যেতিয়া এপ্লাই কৰিব, তো এপ্লাই কৰাৰ পিছত আপোনালোকে এটা ৰিচিপ্ট পাব। তো সেই ৰিচিপ্টটো আপোনালোকক ল'ব কৈছে। তো বহুতে বন্ধুসকল আপোনাৰ অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোকে সেই ৰিচিপ্টটো নলয়। তো সেইটো কাৰণে আপুনি অনলাইন আপোনাৰ এপ্লাই কৰাৰ পিছত আপোনালোকে সেই ৰিচিপ্ট এটা দিব। তো সেই ৰিচিপ্টটো আপোনালোকক ল'ব কৈছে। এপ্লিকেশ্যন, তো তাৰ পৰা বন্ধুসকল আপোনালোকে দেখিছে টেগ এপ্লিকেশ্যন। তো ইয়াত আপোনাক কৈছে যে আপুনি আপোনাৰ এপ্লিকেশ্যন নম্বৰ বা লগ ইন প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি পৰ্টেলৰ জৰিয়তে আপোনাৰ এপ্লিকেশ্যনৰ অথবা অনুসৰণ কৰিব পাৰে। তো আপোনালোকে সেই যদি আপোনাৰ ৰিচিপ্টটো পোৱাৰ পিছত আপোনালোকে সেই নম্বৰটো আপোনাৰ ৰিচিপ্টত আপোনাৰ নম্বৰ থাকিব, সেই নম্বৰটো পৰা আপোনালোকে সেই এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰি আপোনালোকে চাব পাৰিব। তো তাৰ পৰা বন্ধুসকল আপুনি ইয়াত দিছে অধিক সহায়ৰ বাবে কৃষকৰ স্থানীয় কৃষি বিভাগৰ সৈতে যোগাযোগ কৰিব বা PAM ৱেবছাইটত হেল্পলাইনত ফোন কৰিব পাৰে। তো বন্ধুসকল আপোনালোকে যদি ইয়াৰ বিষয়ে আৰু সবিশেষ আপোনালোকে জানিব বিচাৰে, তো আপোনালোকে ইয়াত কৃষি আপোনাৰ বিভাগত আপোনালোকে সেই অফিচত আপোনালোকে গৈ আপোনালোকে খবৰ ল'ব পাৰিব যে ইয়াৰ বিষয়ে ভালধৰণে। আৰু যদি বন্ধুসকল আপোনালোকে মোবাইলৰ পৰা আপোনালোকে চাব বিচাৰে ইয়াৰ বিষয়ে সবিশেষ, তো আপুনি ইয়াত দিছে PMA ৱেবছাইট হেল্পলাইনত আপোনালোকে ফোন কৰি আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ আপোনালোকে জানিব পাৰিব, অৰ্থাৎ আপোনালোকে সুধিব পাৰিব। তো বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে সেই PM ফচল বীমা যোজনা আপোনালোকে এই আঁচনিখনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে ইয়াৰ বিষয়ে ভালধৰণে আপোনালোকে পঢ়ি চাব। আপুনি এপ্লাই কৰাৰ আগত আপোনালোকে ভালধৰণে ইয়াৰ বিষয়ে সবিশেষ আপোনালোকে জানি ল'ব। মই তলত ডিছক্ৰিপশ্যনত মোৰ লিংকটো দিয়া আছে। তো বন্ধুসকল আপোনালোকে সেই লিংকটোত ক্লিক কৰি আপুনি অনলাইন এপ্লাই কৰাৰ আগত আপোনালোকে ভালধৰণে এবাৰ হ'লেও আপোনালোকে পঢ়ি চাব। তো আপোনালোকে ইয়াৰ বিষয়ে ভালধৰণে আপোনালোকে জনাটো আপোনালোকে প্ৰয়োজনীয়। তো সেইটো কাৰণে আপোনালোকে ভালধৰণে এবাৰ পঢ়ি চাব। মই তলত ডিছক্ৰিপশ্যনত মোৰ লিংকটো দিয়া আছে। তো আৰু বন্ধুসকল আপোনালোকে যদি এই আঁচনিখন আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, মোৰ তলত আপোনালোকে কমেণ্ট কৰিব, মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম। আপোনালোকে কেনেধৰণে আপোনালোকে এই ফৰ্মখন আপোনালোকে আপলোড কৰিব লাগিব, তো আপোনালোকে ক'ত আপোনালোকে কি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব, কেনেধৰণে আপোনালোকে ফিল আপ কৰিব, তো গোটেইখিনি তথ্য আপোনালোকৰ ভিডিঅ'টোতে মই জনাই দিম। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটোৰ পৰা কিবা অলপ জানিব পাৰিলে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ, তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব পাৰিব।